নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ পঞ্চায়ত বিভাগৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে। কি চাকৰি মুকলি কৰিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ প্ৰতিদিনে পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে অৰ্গেনাইজেশ্যন নেম https://pnrd.assam.gov.in হয়। আৰু পোষ্ট অফ ভেকেঞ্চিখিনি দেখিব পাৰিছে এক্সটেনশ্যন অফিচাৰ পঞ্চায়তৰ 74টা ভেকেঞ্চি আছে। আৰু আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ কাৰণে 147 ভেকেঞ্চি আছে। ৰাম সেৱক এণ্ড গ্ৰাম সেৱিকা ইয়াৰ কাৰণে আছে 100টা ভেকেঞ্চি। এনেদৰে আপোনালোকৰ বহু ক্ষেত্ৰত ভেকেঞ্চিসমূহ দেখিব পাৰিছে। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 150টাকৈ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। টোটেল আপোনালোকৰ এটা বৃহৎ সংখ্যক ভেকেঞ্চি আপোনালোকে দেখিব পাব, কাৰণ পঞ্চায়ত বিভাগৰ পৰা এটা বহুত বৃহৎ নিযুক্তি মুকলি কৰি দিছে। এতিয়া আপোনালোকে যে মুখ্যমন্ত্ৰীয়ে কৈ আছিল যে আপোনালোকৰ নতুনকৈ 50,000 চাকৰি হ'ব, 35,000 চাকৰি হ'ব, তাৰ চাকৰি প্ৰথমটো বিজ্ঞাপন বুলি ক'ব পাৰি মুকলি কৰিব। আৰু এইটো এডভাৰটাইজমেণ্টখন আপোনালোকে ক'ত পাব মই সেই কথাও জনাই দিম। আৰু আপোনালোকৰ এই এডভাৰটাইজমেণ্টখন অফিচিয়েল ৱেবছাইট আহিছে নে, এই কথাও মই আপোনালোকক জনাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আবেদন কেনেকৈ কৰিব এই কথাও মই আপোনালোকক জনাই দিম। আৰু চেলাৰী ক্ষেত্ৰত আপোনালোকে কিমানকৈ চেলাৰী পাব মই আপোনালোকক কৈ দিছোঁ, চাব পাৰে। এক্সটেনশ্যন অফিচাৰৰ কাৰণে 14,000 পৰা 49,000 টকা পৰ্যন্ত, লগতে গ্ৰেড পে পাব 7,400 টকা। জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰৰ কাৰণে 14,000 পৰা 49,000 টকা, লগতে গ্ৰেড পে পাব 6,200 টকা। আৰু যিটো গ্ৰাম সেৱক আৰু গ্ৰাম সেৱিকা পোষ্ট হয় তাৰ কাৰণেও আপোনালোকৰ গ্ৰেড 3 লেভেলৰ হয়। আপোনালোকৰ 14,000 পৰা 60,500 টকা পৰ্যন্ত আপোনালোকে দৰমহাসমূহ পাই যাব। এটা বৃহৎ আপোনালোকৰ সুযোগ হয়। আপোনালোকৰ যিটো গ্ৰেড 3 লেভেল আৰু গ্ৰেড 4 লেভেল, তাৰ লেভেলটো আপোনালোকৰ চাকৰিখিনি আহিছে। আপোনালোকে সকলোৱে গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আপোনালোকৰ হাতত এটা বৃহৎ সুযোগ হয় এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰে পঞ্চায়ত বিভাগৰ ফালৰ পৰা। এই আপোনালোকৰ বৰ্তমান সময়লৈকে এই নটিছখন অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা নাই। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যেতিয়াই আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়াই মই আপোনালোকক জনাই দিম। আৰু এপ্লাইসমূহ আপোনালোকৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত এপ্লাই হ'ব, আৰু জুলাইত আপোনালোকৰ নটিফিকেশ্যনসমূহ আহি যাব। এইটো এটা পাব্লিক ৱেবছাইট, এইটো এটা প্ৰাইভেট ৱেবছাইটত প্ৰকাশ কৰিছে এই নটিছখন। মই আপোনালোকক সেই আপডেটটো দিলোঁ। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ' লগ পাম।